নমস্কাৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ছায়েন্স কিতাপখনৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কমন MCQ কুৱেশ্যনৰ বিষয়ে। আজি এইটো ভিডিঅ' তোমালোকৰ বহুকেইটা কমন কুৱেশ্যন আলোচনা কৰা হ'ব, ইয়াত ডিছকাছ কৰা হ'ব। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, পদাৰ্থৰ কোনটো অৱস্থাত কণাৰ মাজত আন্তঃআণৱিক আকৰ্ষণ বল আটাইতকৈ বেছি? ইয়াৰ এ দিছে কঠিন, জুলীয়া, গেছীয়, প্লাজমা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কঠিন। ইয়াৰ পাছৰ প্ৰশ্নটো দিছে, বায়ুৰ মাত্ৰা বৃদ্ধি কৰিলে বাষ্পীভৱনৰ হাৰ কি হয়? কত দিছে বাঢ়ে, খত দিছে কমে, গ দিছে অপৰিৱৰ্তিত থাকে, ঘত দিছে আগতে বাঢ়ে আৰু পিছত কমে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কমে। বায়ুৰ চাপৰ মাত্ৰা বৃদ্ধি হ'লে বাষ্পীভৱনৰ হাৰ কমে। তাৰ পাছৰ প্ৰশ্নটো দিছে, কেলভিন স্কেলত পানীৰ উতলাংক কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 373 কেলভিন। ইয়াত যিহেতু 0 ডিগ্ৰী চেলচিয়াছত 273 কেলভিন হয় আৰু পানীৰ উতলাংক হৈছে 100 ডিগ্ৰী চেলচিয়াছ। আৰু যেতিয়া আমি 100টো 273 লগত যোগ কৰি দিওঁ তেতিয়া হ'ব 373 কেলভিন পাম। এতিয়াকে ইয়াৰ উত্তৰটো হ'ব 373 কেলভিন। ইয়াৰ পাছৰ প্ৰশ্নটো দিছে, কোনটো প্ৰক্ৰিয়াত তাপ শক্তি শোষণ হয়? কত দিছে ঘনীভৱন, খত দিছে বাষ্পীভৱন, গত দিছে জুলীয়া ভৱন, ঘত দিছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাষ্পীভৱন। মানে বাষ্পীভৱন প্ৰক্ৰিয়াত তাপ শক্তি শোষণ হয়। 5 নম্বৰ প্ৰশ্ন দিছে, নিমখ আৰু পানীৰ মিশ্ৰণক কি বুলি কোৱা হয়? নিমখ আৰু পানীৰ মিশ্ৰণ, উত্তৰটো হ'ব দ্ৰৱ বুলি কোৱা হয়। মই তোমালোকক অপশ্যনটো পঢ়ি নিদিওঁ আৰু যিহেতু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব, সেইকাৰণে মই প্ৰশ্নটো আৰু উত্তৰটোকে কৈ যাম। ঠিক আছে। এতিয়া নেক্সট পাঠৰ কুৱেশ্যনবোৰ আহিলে, যিটো ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ, আমাৰ চাৰিওকাষৰ পদাৰ্থ বিশুদ্ধ নে? ইয়াৰ প্ৰশ্নসমূহ আহিলে। কুৱেশ্যনত দিছে, কোনটো সমসত্ৰ মিশ্ৰণ নহয়? ইয়াত নহয় বুলি দিছে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ বালি আৰু পানীৰ সংমিশ্ৰণ। যিহেতু বালি আৰু পানী কেতিয়াও সমসত্ৰভাৱে মিক্স নহয়, সেইকাৰণে উত্তৰটো হ'ব সেইটো। তাৰ পাছৰ প্ৰশ্নত দিছে, তিনডালৰ প্ৰভাৱ কোনবিধ মিশ্ৰণে দেখুৱায়? তিনডালৰ প্ৰভাৱ কুলয়ত। এইটো স্পেলিংটো ভুল মিষ্টেক হ'ল, এইটো কলয়ত হ'ব লাগিছিলে। নেক্সট প্ৰশ্ন দিছে, কোনটো বিশুদ্ধ পদাৰ্থ? দিছে বতাহ, মাটি, কেলছিয়াম অক্সাইড, গাখীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কেলছিয়াম অক্সাইড। নেক্সটটো দিছে, ক্ৰোমাটোগ্ৰাফী পদ্ধতি কিহৰ বাবে ব্যৱহাৰ কৰা হয়? ক দিছে জুলীয়া পদাৰ্থৰ পৰা কঠিন পদাৰ্থ পৃথক কৰিবলৈ, জুলীয়া পদাৰ্থ পৃথক কৰিবলৈ, গেছীয় পদাৰ্থ পৃথক কৰিবলৈ, ৰং থকা উপাদানসমূহ পৃথক কৰিবলৈ। ইয়াৰ এনচাৰটো হ'ব ৰং থকা উপাদানসমূহ পৃথক কৰিবলৈ। নেক্সট কুৱেশ্যনটো চোৱা, ফিল্টাৰ কাগজৰ মাজেৰে পাৰ হৈ যাব পৰা কণা থকা মিশ্ৰণটোক কি বুলি কোৱা হয়? এনচাৰটো হ'ব দ্ৰৱ বুলি কোৱা হয়। দ্ৰৱটো যিকোনো দ্ৰৱ এটা ফিল্টাৰ কাগজৰ মাজেদি পাৰ হৈ যাব পাৰে। এতিয়া তোমালোকৰ চেপ্টাৰ 5 পালেহি, যিটো 5 জীৱৰ মৌলিক একক, য'ত কোষৰ বিষয়ে আছে। কুৱেশ্যনটো দিছে, কোষৰ শক্তিঘৰ কোনটো? কোষৰ শক্তিঘৰ পাৱাৰ হাউচ অফ দ্য চেল। এনচাৰটো হ'ব মাইট্ৰকণ্ড্ৰিয়া। মাইট্ৰকণ্ড্ৰিয়াক পাৱাৰ হাউচ অফ দ্য চেল বুলি জনা যায়। নেক্সট কুৱেশ্যনটো চোৱা, কোষ কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰটো হ'ব ৰবাৰ্ট হুক। ৰবাৰ্ট হুকে এটা কৰ্কৰ টুকুৰাত কোষবোৰ পৰ্যবেক্ষণ কৰিছিল প্ৰথমবাৰৰ বাবে। নেক্সটটো চোৱা, কোনটো
নেক্সট কোনটো অংগাণু কেৱল উদ্ভিদ কোষত পোৱা যায় এনসাৰটো হ'ব কোষবেৰ কোষবেৰ কেৱল উদ্ভিদ কোষত পোৱা যায় যেহেতু প্ৰাণী কোষত কোষবেৰ নাথাকে নেক্সট প্লাজমা মেমব্ৰেন মানে প্লাজমা আৱৰণ যিটো প্লাজমা মেমব্ৰেন কিহেৰে গঠিত এনসাৰটো হ'ব লিপিড আৰু প্ৰটিনে প্লাজমা মেমব্ৰেন গঠিত নেক্সট কোষকেন্দ্ৰত কি থাকে কোষকেন্দ্ৰত ডিএনএ আৰু ক্ৰোমোজোম থাকে যিটো কোষকেন্দ্ৰত একদম মেইন বস্তুটো আৰু নেক্সট টিস্যু কলা চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ স্নায়ুকলাৰ কাৰ্যকৰী এককটো কি এনসাৰটো হ'ব নিউৰন নিউৰন হৈছে স্নায়ুকলাৰ কাৰ্যকৰী একক নেক্সট কোনবিধ কলায়ে উদ্ভিদৰ বৃদ্ধি আৰু মেৰামতি কৰে এনসাৰটো হৈছে মেৰিজমেটিক কলা যিটো আমি কওঁ ভাজক কলা বুলি নেক্সট যোজক কলাৰ উদাহৰণ কি যোজক কলাৰ উদাহৰণ হৈছে হাড় নেক্সট উদ্ভিদৰ খাদ্য সংবহন কৰা কলাটোক কি বোলা হয় এনসাৰটো হ'ব ফ্লোএম জাইলেমে খাদ্যসমূহ জাইলেমে মানে খাদ্যসমূহ হিপাৰ পৰা লৈ আনে আৰু ফ্লোএমে খাদ্যসমূহ সংবহন কৰি উদ্ভিদৰ বিভিন্ন ঠাইলৈ পঠিয়ায় নেক্সট মানুহৰ শৰীৰত তেজ কি প্ৰকাৰৰ কলা তেজটো এটা যোজক কলা কাৰণ তেজে দেহৰ সকলো অংশ জইন কৰি ৰাখে ন সকলো অংশতে ব্যাপন নেক্সট প্ৰশ্নটো এইটো গতি মোচনৰ প্ৰশ্ন হয় যেহেতু মোচন চেপ্টাৰটো অলপ টাফ হয় তাৰ এনসাৰবোৰ অলপ টাফ যেন লাগিব কিন্তু তোমালোকে যদি এইটো এমচিকিউবোৰ ভালকে চাই যোৱা তেতিয়াহ'লে কমন পৰিব আৰু তোমালোকে এইটো পৰীক্ষাত ভালদৰে কৰি আহিব পাৰিবা 21টো দিছে গাড়ী এখনৰ অডোমিটাৰে কি জোখে সেইটো তোমালোকৰ কিতাপতো আছে অতিক্ৰান্ত দূৰত্ব মানে অতিক্ৰম কৰা দূৰত্ব 21টো গাড়ীৰ এখনৰ অডোমিটাৰে কি জোখে এইটো তোমালোকৰ এতিয়া কৰিলোৱে গাড়ী এখনৰ অতিক্ৰান্ত দূৰত্ব জোখে নেক্সট সমবেগেৰে গতি কৰা বস্তুৰ ত্বৰণ কিমান সমবেগেৰে গতি কৰা ত্বৰণ হৈছে 0 কাৰণ যেতিয়া ত্বৰণ মানে কি হ'ল যিটো এক্সিলাৰেশ্যন বুলি কওঁ আমি যে এনেকে গৈ থাকিলে ত্বৰণটো 0 হ'ব আৰু যেতিয়া আমি ত্বৰণ প্ৰয়োগ কৰোঁ তেতিয়া আপ বা ডাউন হ'ব পাৰিব ঠিক আছে 23টো দিছে বেগৰ এসআই একক কি বেগৰ এসআই একক তোমালোকে মনত ৰাখিবা মিটাৰ পাৰ সেকেন্ড এইটো এনেকেও লিখা হয় নেক্সট কোৱেশ্চনটো 24টো কোনটো স্কেলাৰ ৰাশি এনসাৰটো হ'ব দ্ৰুতিটো স্কেলাৰ ৰাশি হয় মানে যিবোৰ স্কেলাৰ ৰাশিটো হৈছে যিটো মাত্ৰ গতি থাকে কোনোবা দিশ নাথাকে আৰু দিশ থকাটো হৈছে ভেক্টৰ ৰাশি নেক্সটটো যদি কোনো বস্তুৰ বেগৰ লগে লগে বা সময়ৰ লগে লগে বেগ বাঢ়ি থাকে তেন্তে ত্বৰণ কি হয় ত্বৰণটো হ'ব তেতিয়া ধনাত্মক হ'ব নেক্সটটো চেপ্টাৰ 9 ফ'ৰ্চ এণ্ড ল অফ মোচন বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ পৰা এইটো কুৱেশ্যনবোৰ দিয়া হৈছে বলৰ এসআই একক সকলোৱে জানে নিউটন ইয়াৰ যিটো চিম্বল হয় এইটো এনেৰে সূচোৱা হয় 27টো নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ মতে বল এফৰ কিহৰ সমান এফটো হৈছে ইয়াত এমটো হৈছে মাছ মানে ভৰ আৰু এটো হৈছে এক্সিলাৰেশ্যন মানে ত্বৰণ এইটো ঠিক আছে 28টো দিছে ঘৰ্ষণ বল কোন দিশত কাৰ্য কৰে ঘৰ্ষণ বল গতিৰ বিপৰীত দিশত কাৰ্য কৰে যেহেতু আমি যদি খোজ কাঢ়ো তেতিয়াহ'লে আমাৰ ভৰিত ঘৰ্ষণ বলে ক্ৰিয়া কৰে যিটো আমাক পাছলৈ টানে ঠিক আছে তাৰ নেক্সট প্ৰশ্নটো দিছে নিউটনৰ তৃতীয় গতিসূত্ৰ কিহৰ লগত জড়িত নিউটনৰ তৃতীয় গতিসূত্ৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ লগত জড়িত ইয়াত নিউটনৰ তৃতীয় গতিসূত্ৰতে কৈছে যে প্ৰত্যেকটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে ইয়াত ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ শব্দটো উল্লেখ হৈছে সেইটোৱে
32 দিছে কোনো বস্তুৰ সংবেগৰ SI একক কি সংবেগৰ SI একক হৈছে কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড তো এনেকৈ লিখা হয় কেজি মিটাৰ পাৰ সেকেন্ড নো এটো এনেকৈ লিখা হয় কেজি মিটাৰ পাৰ সেকেন্ড যেহেতু ইয়াত পাৰটো দিয়া আছে যেটো এটো ভগ্নাংশৰ চিহ্নটো সেটো ওপৰলৈ লৈ গলে হ'ব মাইনাস ঠিক আছে নেক্সট তো দিছে গ্ৰেভিটেশন মহাকৰ্ষণৰ পৰা কোৱেশ্চনবোৰ এতিয়া দিয়া হৈছে মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ মান কি এটো তোমালোকৰ কিতাপতে আছে এটো প্ৰত্যেকটো হাফ ইয়াৰলি পেপাৰত তোমালোকক সোধে যে মাধ্যাকৰ্ষণীয় ত্বৰণ জিৰ মান কি জি মান হৈছে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ নেক্সট তো দিছে ওজন ওয়েটৰ SI একক কি এনসারটো হ'ব নিউটন ওয়েটৰ SI একক হৈছে নিউটন 33 দিছে যদি কোনো বস্তুৰ ভৰ পৃথিৱীত 60 কেজি হয় চন্দ্ৰত ইয়াৰ ওজন কিমান হ'ব ইয়াৰ এনসারটো হ'ব যেটো ইয়াত ভৰ বুলি কোৱা হৈছে ইয়াত ওজন বুলি কোৱা নাই এতিয়া ইয়াটো এনসারটো হ'ব 60 নিউটনে থাকিব ভৰটো যেহেতু একেই থাকে কিন্তু ওজনটো একে নাথাকে ইয়াৰ পাছৰটো দিছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ আকৰ্ষণ বল কি আকৰ্ষণ বলটো হৈছে মহাকৰ্ষণ তোমালোকৰ পাঠৰ নামটোই হৈছে ইয়াৰ উত্তৰটো নেক্সট দিছে কোনো বস্তুৰ ওজন কিহেৰে জোখা হয় এনসারটো হ'ব স্প্ৰিং তুলাচনীৰে ইয়াৰ ওজন জোখা হয় এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নটো চেপ্টাৰ 13 why do we fall ill মানে আমি অসুস্থ কিয় হওঁ তাৰ পৰা প্ৰশ্নটো দিয়া হৈছে এন্টিবায়োটিক ঔষধ কিহৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয় এনসারটো আমি সকলোৱে জানো যে ব্যাকটেৰিয়াৰ বিৰুদ্ধে এন্টিবায়োটিক ঔষধ ব্যৱহাৰ কৰা হয় কাৰণ এন্টিবায়োটিকটো কেৱল ব্যাকটেৰিয়াৰ কোষ বৃদ্ধি হোৱাতহে বাধা দিব পাৰে নেক্সট প্ৰশ্নটো দিছে এইডছ ৰোগৰ কাৰণ কি এইডছ ৰোগৰ কাৰণ হৈছে ভাইৰাছৰ দ্বাৰা এইডছ ৰোগ হয় তোমালোকৰ প্ৰশ্নটো এনেকৈ দিব পাৰে যে এইডছ ৰোগ কিহৰ দ্বাৰা হয় বা ভাইৰাছৰ দ্বাৰা হোৱা এবিধ ৰোগৰ নাম জানিবলৈ এইডছ লিখিব লাগিব ঠিক আছে নেক্সট দিছে যক্ষ্মা টিউবাৰকুলোছিছ ৰোগৰ কাৰণ কি এনসারটো হ'ব মাইক্ৰোবেক্টেৰিয়াম টিউবাৰকুলোছিছ নেক্সট দিছে মেলেৰিয়াৰ কাৰণ কি মেলেৰিয়াৰ কাৰণ হৈছে প্ৰটোজোৱা নেক্সট দিছে ৰোগৰ সংক্ৰামক ৰোগ কেনেকৈ বিয়পে সংক্ৰামক ৰোগ বতাহৰ দ্বাৰা পানীৰ দ্বাৰা শাৰীৰিক সংস্পৰ্শৰ দ্বাৰা বিয়পে ইয়াৰ এনসারটো হ'ব ওপৰৰ আটাইবোৰ হ'ব ইয়াৰ পাছৰটো দিছে নেচাৰেল ৰিসোৰ্স প্ৰাকৃতিক সম্পদ যেটো চেপ্টাৰ আছিল তাৰ পৰা কোনটো নৱীকৰণযোগ্য সম্পদ কয়লা এটোটো নহব পেট্ৰোলিয়াম নহয় সূৰ্যৰ শক্তি এটো হ'ব প্ৰাকৃতিক গেছ এটো নহয় এনসারটো হ'ব অপচন গ সূৰ্যৰ শক্তি ইয়াৰ পাছৰ প্ৰশ্নটো দিছে বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ কি বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ হৈছে কাৰ্বন মনক্সাইড আৰু সালফাৰ ডাই অক্সাইড এনসারটো গ টো শুদ্ধ হ'ব নেক্সট দিছে জলচক্ৰ ওয়াটাৰ সাইকেল কোনটো অংশ নহয় বাষ্পীভৱন এটো হয় ঘনীভৱন এটো হয় পলসটো নহয় আৰু বৃষ্টিপাতটো হয় এনসারটো হ'ব গ 43 টো এনসারটো হ'ব গ পলস ঠিক আছে 44 টো এনসার মাটি প্ৰদূষণৰ প্ৰধান কাৰণ কি মাটি প্ৰদূষণৰ প্ৰধান কাৰণ প্লাষ্টিক এটো হয় কৃষিজাত ৰাসায়নিক পদাৰ্থ এটো হ'ব তাৰ পিছত উদ্যোগৰ আৱৰ্জনাও হ'ব এনসারটো হ'ব ওপৰৰ আটাইবোৰ গ্ৰীনহাউস গেছ কোনটো এটা গ্ৰীনহাউস গেছ কোনটো অক্সিজেন নহয় কাৰ্বন ডাই অক্সাইডটো হ'ব শুদ্ধ উত্তৰটো কাৰ্বন ডাই অক্সাইড হ'ব আৰু তোমালোকৰ এতিয়া একদম যেটো পাঁচটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ হ'ব সেই পাঁচটা ইয়াত দিয়া হৈছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষটো কি মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষটো হৈছে স্নায়ুকোষ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ নেক্সট চোৱা
মহাকৰ্ষণীয় বলৰ সূত্ৰ কোনে দিছিল? মহাকৰ্ষণীয় বলৰ সূত্ৰ দিছিল আলবাৰ্ট আইনষ্টাইনে দিছিল নেকি? নাই দিয়া। গেলিলিঅ নাই দিয়া। আৰ্কিমিডিছে দিছিল? নাই দিয়া। দিছিলে আইজাক নিউটনে, যিটো নিউটনৰ গতিৰ সূত্ৰ বুলি আমি জানো। তেজৰ পৰিবহণত কোনটো কলা জড়িত? তেজৰ পৰিবহণত যোজক কলা জড়িত। 49টো দিছে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান? বায়ুমণ্ডলৰ অক্সিজেনৰ পৰিমাণ 21%। এইটো বায়ুমণ্ডলৰ অক্সিজেনৰ পৰিমাণটো 20.94% হয়, কিন্তু এইটো ধৰাৰ কাৰণে 21 ধৰা হয়। 21 ধৰা হয়। আৰু একদম শেষৰ প্ৰশ্নটো ইয়াত দিছে কি উপাদানৰ সৈতে মানুহে বায়ুৰ দ্বাৰা উশাহ লয়? কেৱল অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন। ওপৰৰ আটাইবোৰ এনচাৰটো হ'ব কেৱল অক্সিজেনৰ দ্বাৰা মানুহে বায়ুৰ পৰা উশাহ লয়। ঠিক আছে, ইমানে আছিল আজিৰ ভিডিঅ'টো। তোমালোকৰ যদি ভাল লাগে ভিডিঅ'টো, তেতিয়াহ'লে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেললৈ প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।